অসমীয়া ছবি জগতক আশাৰ বাট দেখুৱাইছে হোমৱৰ্কে। Good morning, sir. I have brought some tasks for you all, full of excitement. নতুন অসমীয়া ছবি হোমৱৰ্ক চাবলৈ হিলদল ভাঙি ওলাই আহিছে শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকল। দেওবাৰে নলবাৰী, লখিমপুৰত হাউচফুল হোমৱৰ্কৰ দুটাকৈ দৰ্শনী। আন আন ঠাইৰ পৰাও আহিছে উৎসাহজনক খবৰ। হোমৱৰ্কখিনি গোটেইখিনি কৰি আনিব লাগিব কিন্তু। Will it be enough? Or do you want more? No. I can't hear you. No, teacher. হোমৱৰ্ক চাই মুগ্ধ হোৱা শিশুৱে আজি নিজেই বিচাৰিছে অতিৰিক্ত বোজা আঁতৰাই মুক্ত হোৱাৰ পথ। প্ৰতিজ্ঞাবদ্ধ শিক্ষক, শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলো। হোমৱৰ্কটো বজা নহয়, কিন্তু হোমৱৰ্ক আনন্দৰে কৰিব লাগিব, কাৰণ হোমৱৰ্ক নহ'লেতো ল'ৰা ছোৱালীখিনি আমাৰ হেৰিয়ৰ বাহিৰত হৈ যায় ন। কিন্তু হোমৱৰ্ক লাগিব, কিন্তু তাক যাতে আনন্দ মনেৰে কৰে, তাক যাতে ভালকে ফুলফিল কৰে, সেইটোহে আমি লক্ষ্য ৰাখিব লাগিব। শৈশৱৰ সোণালীখিনি সোণালী হৈয়ে থাকক। শিশু মনৰ পবিত্ৰতাকো নষ্ট হ'বলৈ দিব নালাগে অলপো। তাৰ বাবে প্ৰয়োজন মুক্ত আৰু স্বাধীন পৰিৱেশ। শিকাবলগীয়াখিনি শিকাই দিয়ক, শিকিবলগীয়াখিনি প্ৰকৃতিৰ সাহচৰ্যত নিজে নিজে শিকক। তেতিয়াহে এই প্ৰযুক্তি নিৰ্ভৰ অভিভাৱকেই আওভাও নোপোৱা জটিল যুগত আজিৰ শিশুৱে বিচাৰি পাব অনুপম জীৱনৰ আঁত। মই গৈ ডিচিক নিজে স্মাৰকপত্ৰ দি থৈ আহিম। এই গৰম বন্ধত বোলা বস্তুটোৱে উঠাই দিব লাগে। Oh, ma. এই বাৰ্তাৰে নিৰ্মাণ কৰা অচিন্ত শংকৰ পৰিচালিত হোমৱৰ্ক চাই ওলাই অহা লখিমপুৰৰ শিক্ষাৰ্থী, শিক্ষকে কি বিচাৰি পালে ছবিখনত নিজেই শুনক। বহুত স্কুলত এই আনন্দময় পৰিৱেশটো নাপায় আৰু হোমৱৰ্কৰ যিটো বজা, এই বজাটো স্কুলৰ পৰা গৈ ঘৰ পাইগৈ। গতিকে ছাত্ৰসকলৰ যিটো স্বাভাৱিক পৰিৱেশ, এই পৰিৱেশৰ পৰা বঞ্চিত হৈ সমাজলৈ এটা অন্য ধৰণৰ পৰিৱেশ আনাৰ স্কোপ আছে। গাৰ্জেনবিলাকে চাব লগা, বিশেষকৈ চিনেমাখন গাৰ্জেনে চালে বহুত উপকৃত হ'ব আৰু এইখিনি আমিও হয়তো অলপমান তেনেকৈ ল'ৰা ছোৱালীৰ লগত ল'ৰা ছোৱালীক কেনেকৈ মুক্ত পৰিৱেশত শিকাব লাগে, মুক্ত পৰিৱেশ বা এটা প্ৰকৃতিৰ পৰিৱেশত ল'ৰা ছোৱালী যে বেছি শিকিব পাৰে, তাক মানে একদম জ্বলন্ত উদাহৰণ হিচাপে ছবিখনে দাঙি ধৰিছে। নলবাৰীৰ টিহুত জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে উপভোগ কৰিলে হোমৱৰ্ক। গান্ধী ভৱনত বিশেষ দৰ্শনীৰ জৰিয়তে হোমৱৰ্ক চালে স্থানীয় লোকসকলেও। আজিকালি পেৰেণ্টছে আমাক যিমান জোৰ দিয়ে, আমাক যন্ত্ৰ কৰি পেলাইছে, সেইটো কথাই কৈছে আৰু বহুত ভাল লাগিছে। সকলোৱে চাওক, এনজয় কৰক। হোমৱৰ্কৰ কথাই নহয়, আমি সমাজত কেনেদৰে আচাৰ ব্যৱহাৰ কৰিব লাগে সেইবিলাকো শিকাইছে। খুবেই ভাল লাগিছে, বহুতেই ভাল লাগিল। আৰু হোমৱৰ্ক এখন মুভিয়ে নহয়, কেৱল আমাক এটা মেছেজ দিব খুজিছে যে হোমৱৰ্কটো যাতে ল'ৰা ছোৱালীৰ ওপৰত মানে বোজা নহয়। এইটোৱে বহুত ভাল লাগিল, সকলোৱে চাব। এই দৰ্শনীত শিক্ষাৰ্থীসকলৰ সৈতে একেলগে বহি নিজে অভিনয় কৰা ছবিখন চালে শিশু অভিনেতা বৃহন্ত নয়ন কাশ্যপে। উপস্থিত থাকে পৰিচালক অচিন্ত শংকৰো। ভাল লাগিছে আৰু চবে যেন চাইছে আৰু যোনে যোনে চানা চবে চাওঁ আৰু আমাক মৰম দিছে, বহুত ভাল পাইছে। টিহু জাতীয় বিদ্যালয়ৰ এই প্ৰচেষ্টাক আমি সন্মান জনাইছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ হোমৱৰ্কৰ ফালৰ পৰা। এইটো খুব স্পৰ্শকাতৰ আৰু সাম্প্ৰতিক এটা বিষয়, যি বিষয়বস্তুৰ ওপৰত বিভিন্ন ধৰণে বিভিন্ন কাম কৰি আছে, লিখা মেলা চলি থাকে, কিন্তু চিনেমা এখন হোৱা নাই। শিশুৰ কাৰণে আচলতে আমি চিন্তা কৰা বাদেই দিছোঁ নেকি। সেই এটা চিন্তা আমাৰ মনত আহিছিলে যে শিশু উপযোগী এখন ছবি যদি হয়, শিশুসকলে ভাল পাব, চাই তেওঁলোকে অনুভৱ কৰিব, তেওঁলোকৰ মনটো বুজা উচিত আমি। 15 মে'ত মুক্তি পাইছিল হোমৱৰ্কে। মাত্ৰ 3টা দিনতেই হোমৱৰ্কে এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছে শিক্ষাৰ্থীসকলৰ মাজত। অভিভাৱকসকলৰ বাবেও বহু বাৰ্তা দিয়া আছে হোমৱৰ্কৰ জৰিয়তে। হোমৱৰ্ক অনুশীলনৰ এটা আহিলাহে, তাক কণমানিটোৰ বাবে পূজা কৰি নুতুলিবি। ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ, গধুৰ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতেই যায় দিন দূৰলৈ। লখিমপুৰৰ পৰা বুবুল হাজৰিকাৰ সহযোগত টিহুৰ পৰা ৰূপকুমাৰ শৰ্মাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।